এতিয়া আমি দুজন ল'ৰা আছোঁ, এজনৰ ইণ্টাৰভিউ অলৰেডি লোৱা হৈ গ'ল। গতিকে আমাৰ যিটো ডিজিটেল টুলছ অনলাইনত ইউজ কৰা হৈছে টিচিঙৰ কাৰণে হওক, ৰিচাৰ্চৰ কাৰণে হওক, বহু ক্ষেত্ৰত এইখিনি ভালেই হৈছে। বাট আমি যদি চাওঁ কিছুমান অসুবিধাৰ সন্মুখীন এতিয়াও হৈ থাকিবলগীয়া হৈছে আমাৰ যিখিনি ৰুৰেল এৰিয়াৰ ল'ৰা ছোৱালী। আৰু তেতিয়াতো এটা ডাঙৰ সমস্যা আছিল, তথাপিতো বহু ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ কৰিছিল। গতিকে মই ভাইটিক সুধিছোঁ যে তুমি সেইটো সময়ত অনলাইন বা ডিজিটেল মোডত ক্লাছ কৰিছিলানে নাই? মই কৰিছিলোঁ যেতিয়া লকডাউন হৈছিলে। হয় 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 2021-22 চনত। হয়, তেতিয়া তোমালোকে কিবা অসুবিধাৰ সন্মুখীন হৈছিলানে বা সম্পূৰ্ণৰূপে তোমালোকৰ ক্লাছবোৰ অনলাইনত লৈছিলে যদিও সম্পূৰ্ণৰূপে ক্লাছবোৰ ল'বলৈ সক্ষম হৈছিলানে নাই? অসুবিধা হিচাপে চাবলৈ গ'লে প্ৰথমটো নেটৱৰ্কৰ অসুবিধাটো হৈছিলে। ছেকেণ্ড আমি চাব গ'লে নিজৰববীয়াকৈ কোনো ফোন নাছিলে, তো ঘৰৰ দেউতা বা মাৰ ফোন দি পেলাই অনলাইন ক্লাছ কৰিব লগা হৈছিলে। যেতিয়া ফ্ৰী টাইম পাওঁ তেতিয়া মানে অনলাইন ক্লাছ কৰোঁ আৰু। তো ফোনটোতো এনি টাইম নাথাকে, তো যিটো টাইমত পাওঁ সেইটো টাইমতে কৰিছিলোঁ অনলাইন ক্লাছ। আমাৰ গাঁও অঞ্চলত নেটৱৰ্ক বা তেনেকুৱা কিবা ইছ্যু পাইছিলা নি? নেটৱৰ্কটো এতিয়াও চাব গ'লে নেটৱৰ্ক আমাৰ ইয়াত নায়েই ভালকৈ, তেতিয়াও নাছিলে। তো নেটৱৰ্কৰটো মেইন ক'ব গ'লে নেটৱৰ্কটোৱে আমাৰ ইয়াত প্ৰব্লেম হৈছে। হয় হয় হয়। তোমালোকে এতিয়া ফেচ টু ফেচ যিবিলাক ক্লাছ হয় আৰু অনলাইন, কোনটোত তোমালোকে বেছিকৈ মানে প্ৰিফাৰেঞ্চ দিবা? যোনটো ফেচ টু ফেচ ক্লাছ কৰোঁ সেইটোত বেছি আমি প্ৰিফাৰেঞ্চ দিব পাৰোঁ। কিহৰ কাৰণে ফেচ টু ফেচত ভাল লাগে? তাতে কি ক'ম, এইটো পষ্ট হোৱা তাতে তোমালোকে কি মানে এডভান্টেজ আছে অনলাইনতকৈ? অনলাইনত মানে এতিয়া আমি কিবা এটা বস্তু নুবুজিলে আমি ফেচ টু ফেচ যেতিয়া আমি ক্লাছ কৰোঁ বা স্কুলত বা কলেজত হওক, তেতিয়া আমি সুধিব পাৰোঁ ভালকৈ বা বুজোৱাখিনিও আমি ভালকৈ বুজি পাওঁ। তো অনলাইনততো অলপ প্ৰব্লেম হয় মানে তেনেকৈ চাব গ'লে। এতিয়া তোমাকতো অলৰেডি সুধিলোৱে, তথাপি তোমালোকে কোনটোক গুৰুত্ব দিবা? এতিয়া তোমালোকেতো পঢ়ি আছা, কোনটোত বেছিকৈ গুৰুত্ব দিবা, ফেচ টু ফেচ নে অনলাইনটো লাগে নে নালাগে আচলতে? অনলাইনটো লাগে, কিন্তু অনলাইনত মানে আমি ডাইৰেক্ট মানে এতিয়া কথাবোৰ শ্বেয়াৰ কৰিব নোৱাৰোঁ ন। মানে ফেচ টু ফেচত যেনেকৈ টিচাৰ্ছৰ লগত মানে কথা যিখিনি আমি বুজি নাই পোৱা সেইখিনি ক'ব পাৰি, অনলাইনত সেইটো পোৱা নাযায় মানে। অনলাইনত কিন্তু আজিকালি তোমালোকে এটা লাভ দেখিছা নাই? বিভিন্ন চ'ৰ্চেছৰ পৰা তোমালোকে ডাউনলোড কৰা নাই বস্তুবিলাক, মানে বিভিন্ন সেইটো সুবিধা হৈছেনে নাই? বা AI ইউজ কৰি তোমালোকে কিমান দূৰলৈকে ব্যৱহাৰ কৰা AI? সেইটোত সুবিধা হৈছে বাৰু অনলাইনৰ পৰা। AI বা ChatGPT হওক, জেমিনাই হওক, এইখিনিতো বহুতখিনি মানে হেল্প কৰিছে বৰ্তমান। তথাপি তোমালোকে বুকছটো পঢ়া নে নপঢ়া? অকল ChatGPT বা AI বা সেইবিলাকৰ ওপৰতে নিৰ্ভৰ কৰা নে বুক চুকছ পঢ়া? বুকছটো পঢ়োঁ বাৰু। বুকছটো পঢ়িব লাগিব নহয় জানো? গতিকে শিক্ষাটো দুইটাই আমাৰ এটা বেলেঞ্চ লাগিব, বেলেঞ্চটো লাগিবই। ইছ্যুজবিলাক থাকিবই, কিন্তু ইছ্যুজবিলাক কিমান কম কৰি আমি চেঞ্জিং যিটো ট্ৰেন্সফৰ্মেশ্যন হৈছে এডুকেশ্যনত, সেইটোৰ লগত নিজকে খাপ খুৱাই পেলাই আগবাঢ়িব লাগিব। গতিকে থেংক ইউ তোমালোকে মোক সময় দিয়াৰ বাবে।